प्रभु समस्त आईमातृबृंद मार्कंड मुनिये भगवंतक ध्यान करि थाकोते भगवान कृष्णय नर और नारायण रूपत मार्कंड मुनिक दर्शन दिले। एजনৰ नाम नर বুলি কৈছে আৰু আনজনক ঈশ্বৰ বুলি কৈছে, নাৰায়ণ বুলি কৈছে। অৰ্থাৎ একেজন ঈশ্বৰে দুটা ৰূপত ৰূপায়িত হ'ল। এটাটো হ'ল এজন মানুহ নৰ আৰু আনটো হ'ল নাৰায়ণ। নাৰায়ণৰ ৰূপটো হ'ল কৃষ্ণ বৰ্ণ আৰু নৰৰ ৰূপটো হ'ল শুক্ল বৰ্ণ। এতিয়া দুয়ো ৰূপত মাৰ্কণ্ড মুনিয়ে যেতিয়া ঈশ্বৰ বুলি চিনি পাই গ'ল, মাধৱ বুলি জানি গ'ল, অভেদ্য ভাৱনাৰে মাৰ্কণ্ড মুনিয়ে স্তুতি আৰম্ভ কৰিছে। মাৰ্কণ্ড মুনিৰ স্তুতিভাগৰ মাধ্যমেদি আমি উপলব্ধি কৰিবলগীয়া বহুতকেইটা কথা ইয়াত নিহিত হৈ আছে। এটাটো কথা হ'ল মাৰ্কণ্ড মুনিয়ে ক'লে, হে প্ৰভু, যেতিয়া নৰনাৰায়ণক ঈশ্বৰ বুলি বুজি পাই গ'ল, মাৰ্কণ্ড মুনিয়ে ভগৱতী ভাৱত অতিকে বিহ্বল হৈ গ'ল। যেতিয়া মানুহৰ হৃদয়ত ভক্তি নিচৰা অতি প্ৰবলভাৱে ববলৈ ধৰে, স্বাভাৱিকতে ভগৱতীৰ প্ৰভাৱত সেৱক বা সেৱকীগৰাকীৰ আনন্দৰ ভক্তিৰ চকুলো আপোনা আপুনি বৈ আহিব। চকুলো উলিয়াওঁ বুলিও মানুহে উলিয়াব নোৱাৰে, কিন্তু ভগৱতীৰ ইমান মাহাত্য আপোনাৰ মোৰ নিচিনা কঠিন পাথৰৰ নিচিনা হৃদয়খনকো ভগৱতীয়ে গলাই দিব পাৰে। এতিয়া মাৰ্কণ্ড মুনিৰ চকুত চকুলো বাগৰি গ'ল আৰু ভগৱান কৃষ্ণৰ নৰ নাৰায়ণ ৰূপক সাষ্টাংগে প্ৰণিপাত জনাই সেৱা ধৰি ভগৱন্তক পদধূলা মাৰ্কণ্ড মুনিয়ে সৰ্বাংগ শৰীৰত পৰশিত কৰি দুয়োজনা ঈশ্বৰ মূৰ্তিক দিব্য আসনত বহুৱাই এতিয়া স্তুতি আৰম্ভ কৰিছে। স্তুতি ভাগত কি বুলি ক'লে যে, হে প্ৰভু, তুমিয়ে সমস্ত জগতখনক সৃজন কৰিছা, পালন কৰিছা আৰু তুমিয়ে সংহাৰ কৰিছা, আৰু তুমি সমস্ত জগতৰ তুমিয়ে প্ৰাণ আৰু তুমিয়ে বায়ু। তোমাৰ কৃপাতে সমস্ত মানুহবিলাকৰ সমস্ত প্ৰাণীবিলাকৰ প্ৰাণ আৰু বায়ু সঞ্চৰিত হৈ থাকিবলৈ ধৰে। সঞ্চৰিত হৈ থকা মানে কি? আমাৰ শৰীৰত যে আমি চকুৰে যে চাব পাৰিছোঁ, আমি যে মনে যে ভাবিব পাৰিছোঁ, আমি কাণে যে শুনিব পাৰিছোঁ, আমি নাকে যে শ্বাস নিশ্বাস ল'ব পাৰিছোঁ, আমাৰ ছালে যে গৰম নে ঠাণ্ডা পৰশ ল'ব পাৰিছে, আমি যে বুদ্ধিৰ দ্বাৰা উচিত অনুচিত বিবেচনা কৰিব পাৰিছোঁ, এই গোটেই ইন্দ্ৰিয়বিলাকক পৰিচালনা কৰা মূল শক্তিটো হ'ল সবাৰো হৃদয়ে হৃদয়ে ভগৱান কৃষ্ণ। সেই কথাটো কৈছে, তুমি সেই সমস্ত জীৱৰ প্ৰাণ আৰু বায়ু, আৰু তোমাৰ কৃপাতে জীৱৰ প্ৰাণ বায়ু সঞ্চৰিত হৈ থাকে। আমাৰ কৃপালো মহাপুৰুষ গুৰুজন বস্তুৱে কি বুলি কৈছে, ও যাৰ ভয়ে চন্দ্ৰ সূৰ্য পৱন সঞ্চৰে, পলাই জগতৰে মিত্ৰ যি প্ৰভু দৰে, সেই প্ৰভু জগন্নাথ অহনাথ দেৱ, ও হৰি দিনে ত্ৰাণ কৰ্তা আন নাহি কেয়। মাৰ্কণ্ড মুনিৰ স্তুতিয়ে এই কথাটো কৈছে
যাৰ ভয়ে চন্দ্ৰ সূৰ্য পৱন সঞ্চয়। হে প্ৰভু, তুমি এনেহেন এজন লোক, তোমাৰ ভয়ত কম্পিত হৈ আমাৰ সকলোৰে শৰীৰে শৰীৰে থকা দেৱতা শক্তিবিলাকে তোমাৰ ভয়ত কম্পিত হৈ এই জড়বৎ দেহত দৈবিক শক্তিবোৰে নিজৰ নিজৰ দায়িত্ব পালন কৰিবলৈ বাধ্য হৈছে। মনত ছন্দ থাকে, আপোনাৰ মোৰ শৰীৰৰ 14 স্থানত 14জন দেৱতা শক্তি থাকে। মনত ছন্দ, এই ছন্দই যে যিদৰে চন্দ্ৰৰ নিৰ্মল পোহৰ, যিদৰে চন্দ্ৰৰ পোহৰত কোনো তাপ নাই, নিৰ্মলতা আছে, শীতলতা আছে, তে মনৰ নিৰ্মলতা, মনৰ শীতলতাটো কাৰ কাৰণে হ'ব পাৰে? কেৱল তোমাৰ কাৰণে। যাৰ ভয়ে চন্দ্ৰ, চকুত আদিত্য আছে। আমাৰ চকুত আদিত্য শক্তি, আদিত্য মানে সূৰ্য, সূৰ্যৰ এটা নাম হ'ল আদিত্য। তে আমি কওঁ যে বোলে আমি কিহেৰে দেখোঁ? বোলে চকুৰে দেখোঁ। চকুৰে সঁচাকৈ নিজে দেখে নেকি? দেখোঁতো নকওঁ। লাইটটো যাওকচোন, সূৰ্য শক্তি নাইকিয়া হওক, অন্ধকাৰ নামি হওক, তেতিয়া দেখোঁ নে নেদেখোঁ? তেতিয়া নেদেখা হওক। পুৱা যদি লাইটটো গুচি গ'ল, আন্ধাৰ নামি আহিল, তেতিয়া আমি নেদেখা হ'লোঁ। কেলৈ? চকুৰ নিজা দৃষ্টিশক্তি যদি আছিলে, আন্ধাৰটো দেখিব লাগিছিলে। আন্ধাৰত আমি দেখিব নোৱাৰা হওঁ। কেলৈ? চকুৰ নিজা দৃষ্টিশক্তি নাই। সৌৰশক্তি আমাৰ চকুত পৰ্দাত পৰাৰ লগে লগে আমি সৌৰশক্তিকে আমাৰ চকুৱে ধাৰণ কৰি সূৰ্যটোকে যিদৰে চাই পঠাব পাৰে, ঠিক তেনেধৰণে ভগৱন্ত শক্তিকে সমস্তজনে হৃদয়ত ধাৰণ কৰি ভগৱন্ত শক্তিকে চৈতন্য কৰাৰ ব্যৱস্থাটো ভগৱন্তৰ কৃপাত লাভ কৰা হৈছে সমস্তই। গতিকে এই ভগৱন্তৰ কৃপাত যে আমাৰ হৃদয়ত থকা, আমাৰ শৰীৰত থকা যাৰ ভয়ে চন্দ্ৰ সূৰ্য পৱন মানে বায়ু, আমাৰ শৰীৰত থকা বায়ু, বায়ু 10টা প্ৰকাৰত বায়ু সবাৰ শৰীৰত আছে। প্ৰাণ বায়ু, অপান বায়ু, জ্ঞান বায়ু, সমান বায়ু, কিকৰ বায়ু, নাগ বায়ু, দেৱদত্ত বায়ু, ধনঞ্জয় বায়ু। এই 10 বায়ুৱে 10 প্ৰকাৰে যে আমাৰ শৰীৰটো কুশলৰ অৰ্থে কামবোৰ কৰি আছে। কাৰ কৃপাত কৰিছে? কাৰ ভয়ত কৰিছে? যাৰ ভয়ে চন্দ্ৰ সূৰ্য পৱন বায়ু, যাৰ ভয়ত কম্পিত হয় বায়ুৱে প্ৰত্যেকজন মানুহৰ হৃদয়ত মানুহজনৰ কল্যাণৰ অৰ্থে কৰা কামবোৰ, কৰিবলগীয়া কামবোৰ ভগৱন্তৰ ভয়ত কম্পিত হৈ কৰি থকা, এই কথাখিনি মাৰ্কণ্ড মুনিয়ে স্তুতিৰ মাধ্যমেৰে প্ৰকাশ কৰি আমাক কৃপা কৰিছে। নম্বৰ 1। 2 নম্বৰত মাৰ্কণ্ড মুনিয়ে ভগৱন্তৰ লীলা আৰু মাহাত্ম্যৰ কথা প্ৰকাশ কৰিছে পদৰ আধাৰত। কি বুলি ক'লে? হে প্ৰভু, ও তোমাত দেখে সৃষ্টি স্থিতি প্ৰলয় মিলে, যেন জাল গান্ঠিয়াম কৰে দুনাই গিলে। মন কৰিব লগা এটা উপমা দিছে পদে। কি বুলি উপমা দিছে? মাৰ্কণ্ড মুনিয়ে ক'লে, হে প্ৰভু, এই জগতখন যে সৃজন হৈছে, নিৰ্মাণ হৈছে, এই জগতখন যে ঠিকে থাকে চলি আছে, স্থিত হৈ আছে, আৰু এটা সময়ত এই জগতখন যে ধ্বংস হৈ যাব, সমাপ্তি ঘটি যাব, কাৰ কৃপাত ক'ত লয় পাব? তোমাত। কাৰ পৰা সৃজন হৈছে? তুমি আছা কাৰণে তোমাতে সৃজন হৈছে। কোনে পালন কৰিছে? তুমি আছা, তুমিয়ে পালন কৰি আছা। কোনে সংহাৰ কৰিব? ক'ত লৈ পাব এই জগতখন? তোমাতেহে মিলে। তোমাতেই জগতখন প্ৰকাশ হৈছে, পালন হৈছে, আৰু তোমাতেই লয় পাব, তোমাতেহে মিলে। উপমাটো দিলে, যেন জাল গান্ঠিয়া
মকৰে দুনাই গিলে। মকৰ মানে মকৰা। মকৰাই জাল কেনেকৈ নিৰ্মাণ কৰে চাব। মকৰাজনীয়ে চাই থাকিব যে গছৰ এই ঠানিটোতে এই ঠানিটোৱে ঠিক আছে, এই বুলি সেই ঠানিটোতে মকৰাজনীয়ে নিজৰ নাভিৰ পৰা লালাউটি মুখমণ্ডলেদি বেকত কৰি গছৰ পাতখিলাত বা ঠানিটোত লগাই দিব। লগাই দিয়াৰ লগে লগে লাগি গ'ল আৰু তাত কোনো প্ৰটিন গজাল মাৰিবৰ দৰকাৰ নাই আৰু সি সেই ঠানিটোৰ পৰা এইফালে মকৰাজনী আহিলে সূতাডাল বৈ আহিল, আকৌ এইপিনেদি গ'ল সূতাডাল ওলাই গ'ল, লগাই দিলে সেইটো কোণাত লাগি গ'ল। এই ভাগে পূবা পশ্চিমা উত্তৰা দক্ষিণা নৰী দিশান অগ্নি বায়ু সৰ্বতো দিশত মানে আবৃত কৰি এচমকা জাল এখন আৰু মকৰাজনীয়ে বনালে। বনাই ইমান ধুনীয়াকৈ বনাই তাই এটা চুকত লুকাই লৈ চাই থাকে। যদি কেনেবাকৈ জীয়া পখিলা কীট পতংগ উৰি যাওঁতে অকস্মাত লাগিল, লাগিল যেতিয়া লাগিল আৰু সি আৰু এৰাই আহিব নোৱাৰে। লাহেকৈ মকৰাজনী যেতিয়া দেখিলে লাগিল গৈছোঁ ৰ এই বুলি মকৰাজনীয়ে লৰালৰিকৈ আহি মানে এই জীয়া বা পখিলাটোক ধৰি খায়। এটা কথা মন কৰিব, আৰে জীয়া বা পখিলাটোৱে অকণমান লাগি যোৱাৰ কাৰণে মকৰা জালৰ পৰা এৰুৱাৰ সন্ধি নোপোৱা হৈ গ'ল, লাগি গ'ল আৰু তাই প্ৰাণেই বিনাশ হৈ যাবগৈ, এৰাব নোৱাৰে। কিন্তু ইমান গাল ঠেঙেৰে সৈতে মকৰাজনী বগাই আছে, তাই আকৌ ক'তো নালাগে নহয়। তাইহে লাগি ধৰিব লাগিছিলে আঠাত ইমান ঠেংবোৰৰ সৈতে, তাই ক'তো নালাগে। ঠিক ভগৱান কৃষ্ণই নিৰ্মাণ কৰা এই বিনন্দীয় মায়াৰ দ্বাৰা নিৰ্মিত সংসাৰখনত আপুনি আমি সমস্তজনে কীট পতংগ লগাৰ দৰে আমি লাগি যাওঁ। ওৰাম কিনো মায়া জাল পাতিলা গোপাল এৰাইতে নপাৰো সন্ধি। ভগৱন্তই নিৰ্মাণ কৰা মায়াৰ জালখনতো আপুনি আমি সমস্তজনে লাগিলো আৰু মানে ইয়াৰ পৰা এৰুৱাৰ আমি ৰাস্তাই নোপোৱা হৈ গ'লো, এৰাইতে নপাৰো সন্ধি। গতিকে ভগৱান কৃষ্ণই আকৌ মকৰাজনীয়ে যিদৰে নিজে নিৰ্মাণ কৰা ইমান ডাঙৰ জালখনত ক'তো নালাগে, ঠিক ভগৱান কৃষ্ণই নিৰ্মাণ কৰা মায়াৰ দ্বাৰা নিৰ্মাণ কৰা এই সংসাৰৰ জালত কৃষ্ণ ক'তো নালাগে। সেই উপমাটো দিছে যেন জাল গান্ঠিয়া মকৰে দুনাই গিলে। এতিয়া এই সম্পৰ্কে ঋগ্বেদৰ এভাগ মন্ত্ৰ আৰু কথু উপনিষদ নামৰ এখন উপনিষদত এই কথাখিনি এনেধৰণে আছে যে কেনেকৈ ভগৱান কৃষ্ণই ব্ৰহ্মাণ্ডখন নিৰ্মাণ কৰিছে, যেনেকৈ মকৰাজনীয়ে নিৰ্মাণ কৰিছে সেই কথাটো উপমাটো দিছে বুলি। যথেৰ্ণ নাভিচ্ছিদতে গৃহ্ণতে চ যথা পৃথিব্যাম ঔষধয় সম্ভৱতি যথা ছত পুৰুষাৎ কেশ লোমানি তথাক্ষৰাৎ সম্ভৱতি বিশ্বম। সম্ভৱতী মানে প্ৰকাশ পাইছে কি ইহ বিশ্বম, এই বিশ্বখন ক'ত কেনেকৈ এই সম্পৰ্কে ক'লে যথা যেনেকৈ উৰ্ণ মানে মকৰা, নাভি মানে মকৰাজনীয়ে নাভিৰ পৰাই চিজতে গৃহীণতে চ যিদৰে নিজে জালখন নিৰ্মাণ কৰি কীট পতংগ ধৰি খাই আছিল যেতিয়া দেখিলে কীট পতংগবোৰ পখিলাবোৰ এইফালে বগান নহা হ'ল, না জালখন ইয়াৰ পৰা সামৰিব লাগে, ইয়াৰ পৰা নিব লাগে। এইবুলি মকৰাজনীয়ে যি মুখে জালখন বনাইছিল সেই জালখন সেই মুখে তাই গিলি সামৰি সুতৰি আকৌ বেলেগ এটুকুৰা জেগাত নি পাতেগৈ। সেই মকৰাজনীৰ যিটো স্বভাৱ ভগৱান কৃষ্ণই এই ব্ৰহ্মাণ্ডখন নিৰ্মাণ কৰা আৰ্হিটো তেনেকুৱা বুলি কৈছে। যথেৰ্ণ নাভিচ্ছিদতে গৃহীণতে চ যেনেকৈ উৰ্ণ মানে মকৰা, যিদৰে মকৰাজনীয়ে নিজৰ নাভিৰ পৰাই জাল এখন নিৰ্মাণ কৰে আৰু গৃহীণতে গিলি পেলাই থয়। নম্বৰ 1 যথা যেনেকৈ পৃথিব্যাম পৃথিৱীখনৰ ওপৰত ঔষধয় মানে ঔষধ গুণী উদ্ভিদবিলাক সম্ভৱতী অৰ্থাৎ উৎপন্ন হয় ক'ত, যেনেকৈ পৃথিৱীখনৰ ওপৰত কোনো বনস্পতি উদ্ভিদবিলাক ঔষধ গুণী দ্ৰব্যবিলাক গজক বুলি কোনো মানে বৈদ্যই বনস্পতি উদ্ভিদৰ বীজ ছটিয়াবহিলগীয়া হোৱা নাই। আপুনিয়ে গজিছে, আপুনি মইহে চিনি নাপাওঁ।
গুণিজ্ঞানী লোকসকলে সেই আপুনি মই সদায় দেখি থকা উদ্ভিদজোপা উঘালি তাৰ পাতটোকে নিৰ্মাণ কৰি এটা মেডিচিন তৈয়াৰ কৰি আপোনাক মোক খুৱাইছে। এই যে ইমান লাগতিয়াল উদ্ভিদবিলাক গজক বুলি আমি কেতিয়াবা গুটি ছটিয়াব লগা হোৱা নাই? আপোনা আপুনি গজিছে। যিদৰে পৃথিৱীখন আছে কাৰণে উদ্ভিদবিলাক আপোনা আপুনি গজে, ঠিক তেনেধৰণে এই ব্ৰহ্মাণ্ডৰ আধাৰত ব্ৰহ্মশক্তি আধাৰিত হৈ আছে কাৰণে সেই ব্ৰহ্মশক্তিৰে ব্ৰহ্মাণ্ডখন প্ৰকাশ পাইছে। ৩ নম্বৰ উদাহৰণত যথাৰ্থ পুৰুষাক কেশলোমানি। কেশ মানে চুলি, লোম মানে নোম। যেনেকৈ আমাৰ শৰীৰটো নোম গজক বুলি আমি দাড়ি গজক বুলি কিবা আমি মানে কৃত্ৰিম দ্ৰব্য সানিব লগা হোৱা নাই। হাতৰ ঠাইত ভৰিত বুকুত নোমবোৰ গজক বুলি, চুলিত মূৰত চুলি গজক বুলি কিবা আমি দৰৱ লগাবলগীয়া হোৱা নাই। গজেই আপুনি আজি আপুনি নখ কাটি দিয়ক, 4-6 দিনৰ পিছত নখ আকৌ বাঢ়ি গৈ কাটিব লাগিবই। আজি আপুনি দাড়ি খুৰাই দিয়ক, এসপ্তাহৰ পিছত দাড়ি ভবকা উঠিবই। এই কেলৈ গজিছে? খুৰাই দিছিলোঁ নহয়, কাটি দিছিলোঁ নহয়, চুলি কাটি দিছিলোঁ নহয়, কেলৈ গজিছে? এইকাৰণেই গজিছে আপুনি যে জীৱন্ত হৈ আছে। আপুনি যিদিনালৈকে জীয়াই থাকিব সেইদিনালৈকে যিদৰে নখ কাটিলেও গজিবই, চুলি কাটিলেও গজিবই, নোম গজিবই। আপুনি যিদিনাখন ডেট হৈ গ'ল, যিদিনা মানুহজন মৰিলে সেইদিনা নখ কাটি দিয়কচোন, মৰাৰ পিছত চুলি কাটি দিয়কচোন, দাড়ি খুৰাই দিয়ক, গজক চাওঁ, নগজে। আৰু কেলৈ নগজে? তাত এটা চৈতন্য শক্তি নাই। যিদৰে আপোনাৰ মোৰ শৰীৰটো যেতিয়ালৈকে থাকিব, যেতিয়ালৈকে আছে, তেতিয়ালৈকে আপুনি কেশ আৰু নোমবিলাক যিদৰে গজেই স্বাভাৱিকতে, ঠিক তেনেধৰণে হে প্ৰভু, তুমি এই ব্ৰহ্মাণ্ডৰ আধাৰত তুমি আছা কাৰণে তোমাতেই এই ব্ৰহ্মাণ্ডখন উৎপন্ন হৈছে আৰু তোমাতেই লয় পায়। এই কথাখিনি বাপ সমস্ত এনেধৰণে